ওয়েলকাম টু ৰেপিড' ডিউটি ডে 5 আৰু সময় হ'ল ৰাতিপুৱা 8:10 আৰু এতিয়া ৰেপিড' ডিউটিত অন হ'ম আৰু আজিও মানে প্ৰায় 3 পৰা 4 ঘণ্টাই ডিউটি কৰিম তো 3 পৰা 4 ঘণ্টা ডিউটিত মোৰ কিমান টকা ইনকাম হয় ৰেপিড'ৰ ফালৰ পৰা সেইটো দেখুৱাম লগতে কিমান টকা তেল যায় সেইটো মানে দেখুৱাম আৰু দেই হাইডিমান এৰিয়াতে আছোঁ এতিয়া ইয়াৰ পৰা অৰ্ডাৰ লাগিব বেছি দূৰত যাবই নালাগে আৰু দিনৰ যাত্ৰাটো হৈ গ'ল কাষ্টমাৰজনক মেছেজ দি দিলোঁ আপোনাৰ লোকেশ্যনটো ঠিকে আছে হয়নে ঠিক আছে দিয়ক মই গৈ আছোঁ দিয়ক আৰু এইটো অৰ্ডাৰৰ পৰা ইনকাম হ'ল 99 ভাল এটা ৰেটিং দি কাষ্টমাৰজনক বিদায় দিলোঁ ছেকেণ্ড অৰ্ডাৰৰ ইনকাম হ'ল 40 টকা আৰু থাৰ্ড নম্বৰ অৰ্ডাৰৰ ইনকাম হ'ল 126 টকা আৰু আহি পালেহি মোৰ ফৰ্থ নম্বৰ অৰ্ডাৰ হয় মই আপোনাৰ লোকেশ্যনত আহি পাইছোঁ ঠিক আছে দিয়ক 4 নম্বৰ অৰ্ডাৰৰ ইনকাম হ'ল 62 আৰু 5 নম্বৰ অৰ্ডাৰৰ ইনকাম হ'ল 72 আৰু 6 নম্বৰ অৰ্ডাৰৰ ইনকাম হ'ল 25 আজিৰ ইনকামৰ পইচাখিনি অলপ হাতত জমা হ'ল আৰু অলপ গুগল পে'ত গ'ল আৰু বাইকখন প্ৰায় 45 কিলোমিটাৰ চলিলে আজিৰ দিনটোত মোৰ 80 টকাৰ তেল খৰচ হৈছে আৰু মোৰ ইনকাম হৈছে 400 টকা আৰু ডিউটি কৰিছোঁ মই প্ৰায় 3.5 পৰা 4 ঘণ্টা ডিউটি